মানুহে বিচৰা ধৰণে জীয়াই থাকিব লাগে আৰু মানুহে যেনেকৈ বিচাৰে মানুহৰ মনৰ শক্তি ইমান বেছি তেনেকৈ জীয়াই থাকিবও পাৰে। সেইখিনি নিজৰ আত্মবিশ্বাস লাগিব। নমস্কাৰ, মই অজন্তা দাস। মই অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানীৰ এগৰাকী বিষয়া আৰু মই ভাৰতনাট্যমৰ প্ৰশিক্ষিত নৃত্যশিল্পী। মই ছবিও আঁকো আৰু চুটিগল্প লিখোঁ। যোৱা বছৰ ডিচেম্বৰত এখন চুটিগল্পৰ কিতাপ প্ৰকাশ পাইছে আৰু মই নিজৰ শৰীৰটো সুস্থ ৰখাৰ কাৰণে নিয়মিতভাৱে যোগাভ্যাস কৰোঁ। মানুহে বিচৰা ধৰণে জীয়াই থাকিব লাগে আৰু মানুহে যেনেকৈ বিচাৰে মানুহৰ মনৰ শক্তি ইমান বেছি তেনেকৈ জীয়াই থাকিবও পাৰে। সেইখিনি নিজৰ আত্মবিশ্বাস লাগিব। আৰু এটা কথা, মানুহে সপোনবোৰক জীয়াই ৰাখিব লাগে। আচলতে আমি সকলোৱে বহু সপোন কঢ়িয়াই লৈ ফুৰোঁ। বহু সপোনে আপডাল নাপায়, বিভিন্ন কাৰণত, অৰ্থনৈতিক কাৰণত হওক মৰহি যায়। আৰু এনে কিছুমান সপোন থাকে হৃদয়ৰ কোণত লুকাই, যিয়ে প্ৰকট হ'বলৈ বাট চাই থাকে। যেনেকৈ সৰু ল'ৰা ছোৱালীয়ে লুকাচুৰি খেলোঁতে এবাৰ মূৰটো উলিয়াই চায়, আকৌ সোমায়, তেনেকৈ সপোনবোৰ প্ৰকট হ'বলৈ বাট চাই থাকে। এই সপোনবোৰক জীয়াই ৰাখিব লাগে। ক'বতো নোৱাৰি সুপ্ত অৱস্থাত থকা সপোন কেতিয়ানো জাগ্ৰত হৈ এঙামুৰি দি ৰঙীন পাখি মেলি উৰা মাৰে। আজি এজনী সৰু ছোৱালীৰ কথা কওঁ। 11-12 বছৰ বয়সত তাইৰ ঘৰত এখন কেলেণ্ডাৰ ওলমি আছিল। 6খন পাতত প্ৰত্যেকখনতে আছিলে ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ 6গৰাকী বিভিন্ন নৃত্যাংগনা। ছোৱালীজনীৰ ডিঙিটো ওপৰ কৰি কেলেণ্ডাৰখন চাই থাকে। তাত থকা নৃত্যাংগনা কেইগৰাকীৰ বেশভূষা, সাজ-সজ্জা, কেশবিন্যাস, চকুৰ ভংগীমা, অলংকাৰ এইবোৰ চাই মোহিত হৈ যায়। এদিন মাক দেউতাকক ক'লে, মই নাচ শিকিব, কিন্তু বিমুখ হ'ল। কাৰণ তেওঁলোক য'ত থাকে সেই সৰু চহৰখনত শাস্ত্ৰীয় নৃত্য শিকাৰ কোনো ধৰণৰ সুবিধা নাছিল। আৰু সেইখিনি সময়ত 12 বছৰীয়া ছোৱালী এজনীক ডাঙৰ ছোৱালী বুলিয়েই গণ্য কৰা হৈছিল আৰু ডাঙৰ ছোৱালীয়ে নাচ নচাটো উৎসাহ দিয়া নহৈছিল। বছৰটো শেষ হ'ল, কেলেণ্ডাৰখন আহি ছোৱালীজনীৰ বিচনাৰ তুলিৰ তল পালে। তাতেই কেলেণ্ডাৰখন চেপেটা হৈ কেইবাবছৰো থাকিল। লাহে লাহে ছোৱালীজনীয়ে পাহৰিয়ে পেলালে সেইখননো ক'লৈ গ'ল। ছোৱালীজনী ডাঙৰ হ'ল, স্কুলৰ পৰা কলেজ পালে, কলেজৰ শিক্ষা শেষ কৰি বিয়া হ'ল, ল'ৰাৰ মাক হ'ল, চাকৰি পালে, চাকৰিত জইন কৰিলে। তেনেকৈ সংসাৰৰ চক্ৰ চলি থাকিল। শাহু শহুৰ, স্বামী, সন্তান, কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ মাজত দিনবোৰ গৈ থাকিল। সন্তান ডাঙৰ হৈ পঢ়া শুনাৰ বাবে, কেৰিয়াৰৰ বাবে ঘৰৰ পৰা দূৰলৈ গ'ল। তেতিয়া মানুহগৰাকীৰ 50 বছৰ বয়স হওঁতেই তেওঁ ভাবিলে এতিয়া নিজৰ কাৰণে ভাবিবৰ হ'ল। কিন্তু ইতিমধ্যে তেওঁৰ আঁঠুৰ বিষ, কঁকালৰ বিষে লগ দিছিলে। ডক্টৰে কৈছিলে অষ্টিঅ'আৰ্থ্ৰাইটিছ। ডক্টৰৰ চিকিৎসা চলি থাকিল। ঘৰৰ ওচৰৰে এখন য়োগা কেন্দ্ৰত গৈ নিজৰ নামটো লিখিলে আৰু নিয়মিতভাৱে যোগাভ্যাসত লাগিলে। 6 মাহমানৰ পিছতেই ডক্টৰৰ চিকিৎসা আৰু য়োগা দুয়োটাৰ কাৰণতেই তেখেতে শৰীৰ সম্পূৰ্ণভাৱে সুস্থ হৈ উঠিল তেখেতৰ। ঘটনাক্ৰমে য়োগাৰ গুৰু তেখেতো ভাৰতনাট্যম ডান্সাৰ আছিলে আৰু তেখেতৰ এখন নাচৰ ফটো য়োগা কেন্দ্ৰত ওলমি আছিলে। মানুহগৰাকীয়ে ফটোখন দেখি নিজৰ কৈশোৰলৈ মনত পৰিল। আকৌ এবাৰ সুপ্ত সপোনটো যেন জাগি উঠিল। তথাপি মনত সন্দেহ হ'ল, মই পাৰিমনে? য়োগাগুৰুক ক'লে, মই নাচ শিকিব খোজোঁ। য়োগাগুৰুৱে অলপ ভাবিলে আৰু আপুনি 6 মাহমান বাদ চাওকচোন, আপোনাৰ শৰীৰৰ মবিলিটি অলপ আহক। তেনেকৈ আৰম্ভ হ'ল আদাবু, মানে পদসঞ্চালন, ফুটষ্টেপছ, হস্ত মুদ্ৰা আদিৰে প্ৰাৰম্ভিক কামখিনি ভাৰতনাট্যমৰ আৰম্ভ হ'ল। মহিলাগৰাকীৰ ভাতখাণ্ডেৰ অধীনৰ ভাৰতনাট্যমৰ কোৰ্চ কৰিবলৈ মন গ'ল। তেওঁ নেটত বিচাৰিলে, ঘৰৰ ওচৰে পাজৰে
কি কেন্দ্ৰ আছে দেখিলে নৃত্যাঞ্জলি একাডেমী তাৰ গুৰু অদিতি চক্ৰৱৰ্তী তেখেতক ফোন লগালে ভাৰতনাট্যম শিকিব খোজো মই পিছে সৰু ছোৱালী নহয় মোৰ বয়স 52 বছৰ আপুনি শিকাবনে আৰু এটা কথা মই 60 বছৰ বয়স মানে মোৰ অৱসৰৰ আগে আগে মই সম্পূৰ্ণ কৰি আৰ্য নৃত্যম কৰিব খোজো গুৰু অদিতি চক্ৰৱৰ্তীয়ে ক'লে নিশ্চয় পাৰিব আহকচোন আপুনি হাতত 8 বছৰ সময় আছিল মাজে মাজে বিখে টুকুৰিয়াই থকা দেহা তথাপি মানুহজনী এই প্ৰত্যাহ্বানটো বৰ আনন্দৰে স্বীকাৰ কৰিলে সৰু সৰু ল'ৰা ছোৱালীৰ লগত নাচি নিজৰ বয়সটো যেন পাহৰি গ'ল মানুহে কৰা ফিচিঙি লৈ তেওঁক আনহাৰ নিদিলে তাৰ পাছত আৰু এগৰাকী গুৰুক লগ পালে গুৰু সেউজ সন্ধ্যা চাংমা এই দুয়োগৰাকী গুৰু তত্বাৱধানত তেওঁ আগুৱাই গৈ থাকিল আৰু 60 বছৰ বয়স হোৱাৰ আগতেই তেওঁ বিশাৰদ পাঠটো সম্পূৰ্ণ কৰিলে আৰু এতিয়া আৰ্য নৃত্যমৰ কাৰণে অপেক্ষাৰত এই মহিলাগৰাকী আপোনালোকৰ সন্মুখত গতিকে সপোনবোৰ জীয়াই ৰাখিব লাগে ক'ব নোৱাৰি কেতিয়া সপোনে পাখি মেলি উৰা মাৰে মই আৰু এটা নতুন যাত্ৰা আৰম্ভ কৰিছোঁ ড্ৰিম কেটচাৰ এটা ইউটিউব চেনেল তাত মোৰ ভাৰতনাট্যমৰ ভিডিঅ' কিছুমান থাকিব মই নাচিও ভাল পাওঁ বেলেগ ধৰণৰ সেইবিলাকো থাকিব আপোনালোকে নিশ্চয় ভাল পাব আৰু মানুহে 50ৰ পিছতো কেনেকৈ সুস্থ হৈ থাকিব পাৰে জীৱনটো পূৰ্ণভাৱে উপভোগ কৰিব পাৰে তাৰ কাৰণে যোগাভ্যাসৰো কিছুমান ভিডিঅ' দি থাকিম মই নিজে যিবিলাক অনুভৱ কৰিছিলোঁ মোৰ ভৰিৰ বিষ কেনেকৈ ভাল হৈছিল সেই তেনেকুৱা ধৰণৰ যোগাভ্যাসো দিম মই আশা ৰাখিছোঁ আপোনালোকৰ উপকাৰ আহিব উপকৃত হ'ব আপোনালোক তাৰ পৰা আগতে কোৱাৰ দৰে আমাৰ বহুত সপোন থাকে আধৰুৱা হৈ থাকে আপোনালোকৰ তেনেকুৱা সপোন যি আপোনালোকে পূৰণ কৰিব খোজে মোৰ লগত শ্বেয়াৰ কৰিব জানি ভাল লাগিব আৰু যদি পূৰণ হৈছে সেইটো শ্বেয়াৰ কৰিব আমি জানিব পালে সুখী হ'ম আমি একেলগে আগুৱাই যাম কিছু সুন্দৰ মুহূৰ্ত পাৰ কৰিম